আগতে চৰকাৰে যেতিয়া এপইণ্টমেণ্ট দিব যায় পুৱাসকলেতো ভাল পায়, কিন্তু নোপোৱাসকলে কোৰ্টলৈকে যায় আৰু কোৰ্টত কেছ কৰি এপইণ্টমেণ্টৰ প্ৰচেষ্টা বন্ধ কৰি থৈ দিয়ে। কেতিয়াবা কেতিয়াবা 10 বছৰলৈকে আমি এপইণ্টমেণ্ট দিব নোৱাৰিছিলোঁ। এইবাৰৰ নিযুক্তিত এটা ডাঙৰ দিশ হৈছে পুৱাবিলাকেতো কোৰ্টত নাযায়, কিন্তু আজি আমাৰ ৰাজ্যত চাকৰি নোপোৱা পৰীক্ষা দি যিসকল বিফল হ'ল তেওঁলোকেও কোৰ্টলৈকে নাযায়, কাৰণ তেওঁলোকে জানে যে মোৰো চান্স আকৌ আহি আছে। এইবাৰ মই পোৱা নাই, কিন্তু আকৌ পোষ্ট ওলাব, মই আকৌ পাম। এইবাৰ মই কিবা কাৰণত নাপালো, অহাবাৰ মই পাম। তাৰ কাৰণে 1.5 লাখ নিযুক্তিৰ পিছতো আদালতত এটাও গোচৰ হোৱা নাই। আগতে আদালতত গোচৰ হবই, ষ্টে অৰ্ডাৰ আহিবই, আৰু পুৱাসকলৰ পৰা উকিলে টকা পায়, নোপোৱাসকলৰ পৰা উকিলে টকা পায়। এতিয়া উকিলৰ ওচৰত কোনেও নাযায়, কাৰণ তেওঁলোকে জানে যে কিবা কাৰণত এইবাৰ যদি আমি পোৱা নাই, অহাবাৰ আমি নিশ্চয় কৰি পাম। তাৰ লগে লগে আমাৰ ৰাজ্যত চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে এটা উদ্যোগীকৰণৰো পৰিৱেশ আৰম্ভ হৈছে। আজি আমাৰ অসমত যিমান ডাঙৰ ডাঙৰ হস্পিটাল আছিলে, মেক্সৰ পৰা আৰম্ভ কৰি এপলৰ পৰা আৰম্ভ কৰি মেদান্তলৈকে, হেল্থ চিটিলৈকে প্ৰাইভেট হস্পিটালবিলাক আহিছে। বহুত ল'ৰা ছোৱালীয়ে তাত নিযুক্তি পাবলৈ সক্ষম হৈছে। তাৰ লগে লগে আজি আমাৰ জাগিৰোডত প্ৰায় 30,000 কোটি টকা খৰচ কৰি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিছে। তাতে আমাৰ 27,000 ল'ৰা ছোৱালীয়ে নিযুক্তি পাব। যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন ইউৰিয়া প্লান্টৰ নামৰূপত আধাৰশিলা স্থাপন কৰিলে। প্ৰায় 12,000 কোটি টকাৰে নতুন ইউৰিয়া কাৰখানা নিৰ্মাণ হ'ব। তাতো 10,000তকৈ অধিক ল'ৰা ছোৱালীয়ে নিযুক্তি পাবলৈ সক্ষম হ'ব। কেইটামান দিন পিছত ধুবুৰী জিলাৰ চাপৰত আমাৰ 3,000 মেগাৱাট শক্তি উৎপাদন কৰিব পৰা থাৰ্মেল পাৱাৰ প্লেণ্ট আৰম্ভ হ'ব। তাতো 10,000তকৈ অধিক ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপনৰ ব্যৱস্থা লাভ কৰিব। তাৰ মানে আমাৰ চৰকাৰে চৰকাৰী চাকৰি দিছে, সমান্তৰালভাৱে উদ্যোগীকৰণৰ ব্যৱস্থা হাতত লৈছে। তৃতীয়তে আমি আৰু চিন্তা কৰিছো যে উদ্যোগীকৰণ হ'ল, চৰকাৰী চাকৰি হ'ল, বাকী ল'ৰা ছোৱালীৰ কাৰণে আমি কি ব্যৱস্থা হাতত ল'ম। আমি আৰু এটা আঁচনি আৰম্ভ কৰিছো, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিৰ অধীনত যিসকলে এগ্ৰিকালচাৰ পাছ কৰিছে, ভেটেনাৰী পাছ কৰিছে, ডক্টৰ পাছ কৰিছে, ডেণ্টেল ডক্টৰ পাছ কৰিছে, তেওঁলোকক চৰকাৰে
নিজৰ ব্যৱসায় কৰিবলৈ 5 লাখ টকাকৈ যোগান ধৰে আৰু যিসকল ল'ৰা ছোৱালী নৰ্মেল এডুকেশ্যন কৰিছে কিন্তু ব্যৱসায় বাণিজ্য কৰিব খোজে তেওঁলোককো চৰকাৰে 2 লাখ টকাকৈ বেংকৰ লগত কোনো সম্পৰ্ক নাই চৰকাৰে ডাইৰেক্টলি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে তাৰ মানে যি ল'ৰা ছোৱালীয়ে চাকৰি নাপাব উদ্যোগীকৰণ আৰম্ভ হৈছে অসমত আৰু যিসকলে নিজে কিবা এটা কৰি নিজৰ ভৰিত থিয় হ'ব খোজে তেওঁলোকক চৰকাৰে বিভিন্ন আঁচনিৰে বিশেষকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে সহায় কৰাৰ বাবে চেষ্টা আৰম্ভ কৰিছে তাৰ ফলত আজি আমাৰ ৰাজ্যত যুৱক যুৱতীসকলৰ মাজত এটা আশাৰ পৰিৱেশৰ সৃষ্টি হৈছে